আমাৰ দুডৰা ধান আছিলে, এয়া পকিছে আৰু কাটিবলৈ হ'বই। বিহুৰ পিছতে হ'ব চাগে। এয়া দেখিছেনে? আৰু চৰায়ে যে ইমান খাইছে, ধানবোৰ গোটেই একদম কিবা কৰি পেলাইছে। এয়া ভালকৈ চাওকচোন ধানখিনি। এই জেউৰাত উঠি উঠি কপৌচৰাবোৰে একদম পুৰা দিয়াইছে। নাই ভাঙিছে। আৰু মাজতে চৰাই খেলিবলৈ হয়তো দি থৈছিলোঁ, হ'লেও পলোৱা নাই, আহিয়ে থাকে। আৰু ওচৰত এনেকৈ নাই পকা, আৰু বেলেগ বাকী ধানবোৰ ওলাইছেহে। আমাৰ এই দুডৰা মানে একেবাৰে নিজে হোৱা, আৰু অলপো কষ্ট কৰাই নাই। হাল বোৱাৰ আগতে ধান যোৱা বছৰে এইবোৰ গজি আছিলে, তাৰপৰা ধুনীয়াকৈ তাৰ কঠীয়াবোৰ ভাল দেখি এনেকৈ ৰাখি থ'লোঁ, আৰু অলপ বন চাফা কৰি দিলোঁ, অলপ খাজি দিলোঁ, তেনেকৈয়ে হ'ল ধুনীয়াকৈ। চাওকচোন ধুনীয়া হৈছে ধানখিনি। এইখিনিতে অলপমান পৰি আছে।